বাক্সাৰ কালিৰ দিনটোৰ পিছৰ আজিৰ দ্বিতীয় দিনৰ আমি কথাসমূহ দেখুৱাইছো ছবিসমূহ দেখুৱাইছো দৰ্শকসকলক আৰু সেই ধৰণে যদি চোৱা হয় এখন দোকান ঘৰৰ সন্মুখৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ লৈছো য'ত এয়া পকা খুঁটা আৰু এই পকা খুঁটাৰ এই মুহূৰ্তৰ এই দৃশ্যটো যদি মন কৰে দেখিব এয়া কোনো আন কোনো আঘাতৰ চিন নহয় এয়া হৈছে বুলেটৰ চিন আনফালে যদি আমি আৰু এটা দৃশ্য দেখুৱাও যিখন ছাতাৰ এই ছাতাৰখন যদি চোৱা হয় এই যিটো দাগ এই ফুটা হৈছে বুলেটৰ বাবে এইদৰে আসলতে ফুটা হৈ দোকান ঘৰৰ ভিতৰ ভাগত প্ৰৱেশ কৰিছিল বুলেট পিছত আৰক্ষীয়ে লাভ কৰিছিল এই বুলেটটো লৈ যোৱা হৈছে আন এখন ছাতাৰৰ দৃশ্যাংশ দেখুৱাইছো যে ইয়াত দুটা দাগ পোৱা গৈছে আৰু এই দুটা ফুটাও কিন্তু বুলেটৰ ফুটা বুলি ইতিমধ্যে ইয়াৰ যিগৰাকী স্বত্বাধিকাৰী তেখেতে উল্লেখ কৰিছে আনফালে আমি কিছু আগবাঢ়িম আৰু তাক দেখুৱাম যিখন দেৱাল এই দোকান ঘৰৰ যিখন দেৱাল সেই দেৱালখনত যদি চোৱা হয় প্ৰায় 6-7টাকৈ ইয়াত দাগ থোৱা দেখিব পোৱা গৈছে এইসমূহ অতি গভীৰভাৱে ইটালৈকে স্পৰ্শ কৰিছে প্ৰায় 5 ইঞ্চিমান ভিতৰলৈকে সোমাই গৈছিলে তেনেকুৱা ধৰণৰ কেইবাটাও দাগ ইয়াত দেখিব পোৱা গৈছে অৰ্থাৎ এই প্ৰতিটো আঘাতেই আসলতে আছিলে বুলেটৰ বুলি প্ৰায় ইয়াৰ যিসকল লোক সেইসকলে ক'ব বিচাৰে নহয় জানো আপোনালোক এইসমূহ বুলেটৰ দাগ গুলি বৰ্ষণ কৰাৰ সময়ত কিমানমান সময়ৰ মানে এই ছবিখন এইটো আপোনাৰ মোটামুটি আপোনাৰ 3টা বজাৰ ঘটনা যেতিয়া এই শিলগুটি আৰু ইফালে আৰক্ষীৰ বুলেট মানে পাব্লিকৰ লগত আপোনাৰ শিলগুটি মাৰামাৰি হতে সিহঁতে আপোনাৰ বুলেট গুলি বৰ্ষণ কৰিছে মানে এফালে জনজননী শিলৰ উঠিছে আৰু আনফালে ধাৰাবাহিকভাৱে গুলি জনজননী উঠিছে গুলি বাৰুদ ফুটাইছে আপোনালোক সন্মুখত আছিলে আমি সন্মুখত নাই তেতিয়া ভিতৰত গৈছো দোকান বন্ধ কৰি ভিতৰত সোমাই আছো আমি বাহিৰা পৰিৱেশৰ পিছত দেখা পোৱা নাই পাছত গুলি চাউণ্ড শুনি আছো আপোনাৰ কন্দুৱা গছ দিছে গুলি বৰ্ষণ কৰিছে এইখিনি আৰু কিমান মান সময় চলিছে ধাৰাবাহিকভাৱে এইটোতো আপোনাৰ ধাৰাবাহিকভাৱে 2 ঘণ্টামান চলি আছে আপোনাৰ এৰা এৰি কৰি এক লগত নহয় আপোনাৰ অৰ্থাৎ ক'ব পাৰি যে কিমান ভয়াৱহ সেইবাবে আমি ছবিসমূহ দেখুৱাইছো য'ত এই যিখন দোকান আমি দেখুৱাইছো এই দোকানখন জিলা কাৰাগাৰৰ সন্মুখভাগৰ দোকান অৰ্থাৎ ইয়াৰ ওচৰে পাজৰে 2-4 ঘৰ যি লোক আছে সেই ঘৰৰ সন্মুখভাগৰ দৃশ্যাংশসমূহ আসলে ঠিক একে ধৰণৰ অৰ্থাৎ ক'ব পাৰি কিমান ভয়ংকৰ আছিলে যোৱাকালিৰ পৰিৱেশটো এই কথাখিনি স্পষ্ট হয় এইবাৰ দেখুৱাইছো জিলা কাৰাগাৰখনৰ চৌহৰতে থকা যিটো আসলতে ইয়াৰ ঘৰ বা এডমিনিষ্ট্ৰেটিভ বিল্ডিঙত থকা যিটো আৱাস সেই আৱাসটোৰ গৃহসমূহ দেখুৱাইছো এই দেৱালত আসলতে এয়া আমি সাধাৰণতে কোৱা হয় যে ফুল বসা ধৰণৰ আসলতে ইয়াত দেৱালসমূহত আঘাত পৰিছে এইসমূহ প্ৰতিটো আঘাতেই আসলতে একোটা শিলৰ আঘাত আৰু সেই শিলৰ আঘাত এইসমূহ নৱনিৰ্মিত যিখন মূল যি কাৰাগাৰ সেই কাৰাগাৰৰ চৌহৰত এইদৰে পৰিছে একেদৰে গেটখনৰ দৃশ্যাংশ আমি পূৰ্বতে দেখুৱাইছিলো পুৱাৰ ভাগত আৰু সেই গেটখনতো দেখিব পোৱা গৈছে আসলতে চিন নাই প্ৰতিটো স্থানতে আসলতে একোটা আঘাত পৰিছিল শিলৰ গতিকে আসলতে যোৱাকালিৰ ছবিখন কি ধৰণৰ জটিল আৰু ভয়ংকৰ আছিল এই কথাখিনি ইতিমধ্যে দৰ্শকসকলে অৱগত হৈছে তাৰ দ্বিতীয়টো দিনৰ আমি ছবিসমূহ দেখুৱাইছো সমান্তৰালভাৱে আমি আন এটা দৃশ্যাংশ দেখুৱাইছো যে কি ধৰণৰ আজিৰ দিনটোৰ দ্বিতীয় দিনৰ যদি আসলতে তেনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সূচনা কৰিবলৈ কোনো লোক সংঘবদ্ধ হয় তাৰ বিৰুদ্ধে কিদৰে আসলতে অসম আৰক্ষী যুঁজিব তাৰ কাৰণে এয়া বাহিৰ ভাগৰ আমি দেখুৱাইছো ৰেপিড একশ্যন ফ'ৰ্চ আৰু এই টিমটোৰ সন্মুখভাগৰ পৰা নেতৃত্ব দিব পৰাকৈ জিলা কাৰাগাৰৰ সন্মুখভাগত প্ৰায় 25 গৰাকীকৈ ইয়াত ৰখা হৈছে যি ৰেপিড একশ্যন ফ'ৰ্চে তেখেতসকলে যিকোনো মুহূৰ্ততে আসলতে যদি তেখেতসকলৰ যোৱাকালি ধৰণৰ তেনেকুৱা ধৰণৰ পৰিৱেশ সূচনা হ'বলৈ যদি আগবাঢ়ে তেতিয়াহ'লে তেখেতসকলে বাধা দিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে আনফালে দেখুৱাইছো যিখন বজ্ৰবাহন এই মুহূৰ্তত দেখুৱাম আমি সেই বজ্ৰবাহনখনো যোৱাকালি নাছিলে কিন্তু আজি দ্বিতীয় দিনৰ কাৰণে আৰক্ষীয়ে সাজু কৰি ৰখা হৈছে এইদৰে বজ্ৰবাহন ৰখা হৈছে কাৰণ যোৱাকালি এটা কথা অভিযোগ উত্থাপন কৰা হৈছিল যে প্ৰথম অৱস্থাতে আৰক্ষীয়ে লাঠিচালনা কৰিছিল আৰক্ষীয়ে লাঠিচালনা কৰাৰ পূৰ্বে যিখিনি বিধিগতভাৱে নিয়ম পালন কৰিব লাগিছিলে সেইখিনি কৰা হোৱা নাছিলে সমান্তৰালভাৱে লাঠিচালনা কৰাৰ প্ৰাকখনত আৰক্ষীয়ে যি ধৰণৰ কন্দুৱা গেছ বা ঠিক একেধৰণে যদি চোৱা হয় পানী মাৰিব লাগে এইসমূহ নিয়ম পালন কৰা নাছিল বুলি কোৱা হৈছে কিন্তু অৰ্থাৎ যোৱাকালিৰ দিনটোত আৰক্ষী সেই ধৰণৰ সাজু হোৱা নাছিলে আৰু যাৰ কাৰণে আৰক্ষীৰ হাতত থকা লাঠিৰে আসলে পৰিৱেশ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলোৱা হৈছে কিন্তু আজি
দ্বিতীয়টো দিনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছিল আৰক্ষী কোনো কাৰণতে যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা নহয় দ্বিতীয় দিনত সম্পূৰ্ণৰূপে যাতে পৰিৱেশ নিয়ন্ত্ৰণ কৰিব পাৰে স্বাভাৱিক এটা পৰিৱেশলৈ ঘূৰাই আনিব পাৰে গোটেই পৰিৱেশটো আৰু তাৰ কাৰণে এই ধৰণে সাজু হৈ আছে আমি পূৰ্বৰ প্ৰতিবেদনত আমি দেখুৱাইছিলো যে আচলতে মূল পথৰ দুই কাষে প্ৰৱেশ আৰু প্ৰস্থান 1 কিলোমিটাৰ বেখাদৰ এই পথত ইতিমধ্যে কঠোৰ বেৰিকেড ৰখা হৈছে সাধাৰণ কোনো লোকক ইয়াত প্ৰৱেশৰ ক্ষেত্ৰত তেখেতসকলে চাৰিচকীয়া বাহনলৈ প্ৰৱেশৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে এই ধৰণৰ কিছুমান নিয়ম আজিৰ দিনটোত দিয়া হৈছে একেদৰে আমি দৰ্শকসকলৰ উদ্দেশ্যে অৱগত কৰাইছো ইন্টাৰনেট সেৱা ব্যাহত কৰি ৰখা হৈছে কাৰণ গোটেই পৰিৱেশ নিয়ন্ত্ৰণলৈ আহিবলৈ হয়তো আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব আৰু এই পৰিৱেশখিনি নিয়ন্ত্ৰণ আহিলে হয়তো পূৰ্বৰ যিখিনি ব্যৱস্থা আছিল সেই ব্যৱস্থাসমূহলৈ উভতি যাব আমি এই মুহূৰ্তত বিবেক ৰাজ সিং আমি দেখুৱাইছো যে তেখেতৰ ইতিমধ্যেই জিলা কাৰাগাৰৰ ভিতৰত প্ৰৱেশ কৰিছে গোটেই বিষয়সমূহ যিহেতু তেখেতসকলে উচ্চস্তৰীয়ভাৱে তেখেতসকলে চোৱাচিতা কৰি আহিছে কোনো যাতে ক'তো খুটি নাটি ৰৈ নাযায় এই কথাখিনি আমি উল্লেখ কৰিছো গতিকে আইজিপি গৰাকী যদি আমি সম্ভৱ হয় কথা পাতিবলৈ চেষ্টা কৰিম বিবেক ৰাজ সিং আপোনাৰ লগত যদি আমি সম্ভৱ কথা পাতিবলৈ চেষ্টা কৰিম দুআষাৰ যে আজিৰ দিনটোৰ পৰিৱেশ আৰু কি ধৰণে আপোনালোকে গোটেই বিকটো চাইছে তেখেতে কৈছে যে কিছু সময় পিছত তেখেতে কথা পাতিব গতিকে আমি এই মুহূৰ্তৰ বাহিৰ ভাগৰ পৰা যিখিনি দৃশ্যাংশ আছিল সেই দৃশ্যাংশসমূহ আমি দেখুৱাইছো যে আৰক্ষীৰ কি ধৰণৰ নিৰাপত্তাৰক্ষী ব্যৱস্থা আজিৰ দিনটোত গঢ়া হৈছে কোনো যাতে স্থানত যাতে আজি কোনো ধৰণৰ এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সূচনা হ'ব নোৱাৰে দ্বিতীয়বাৰৰ বাবে তাৰ কাৰণে সষ্টম হৈ ৰখা হৈছে আৰু এই ধৰণে পৰিৱেশ আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে অৰ্থাৎ ক'ব পাৰি যোৱাকালি আৰক্ষী সঞ্চালক প্ৰধানে যি ধৰণে উপস্থিত হৈ ইতিমধ্যে কাঢ়া নিৰ্দেশ আৰোপ কৰিছিলে যি কথাসমূহ আচলতে গৃহ বিভাগৰ পূৰ্বত আচলতে থাকিবলগীয়া যিখিনি সিদ্ধান্ত আছিলে পুনৰবাৰ আমি দেখুৱাম যে আইন শৃংখলাৰ আইজিপি গৰাকী পুনৰবাৰ ইতিমধ্যে উপস্থিত হৈছে সেই জিলা কাৰাগাৰত আজি যোৱাকালি নিশা আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে উপস্থিত হৈছিলহি আৰু তেখেতসকলে এখন বৈঠকতো উপস্থিত হৈছিল আৰু সেই সময়ছোৱাত তেখেতসকলে বিশেষভাৱে সিদ্ধান্তসমূহ গ্ৰহণ কৰা হৈছিল কি আজিৰ দিনটোত কৰা হ'ব ব্যৱস্থা বুলি কোনো যাতে খুটি নাটি ৰৈ নাযায় সেই দিশসমূহ চোৱাচিতা কৰা হ'ব আৰু আজি পুনৰবাৰ দেখিবলৈ পোৱা গৈছে যে এইদৰে সম্পূৰ্ণৰূপে সাজু হৈ আছে এফালে আমি দৃশ্যসমূহ দেখুৱাইছো যোৱাকালি দিনৰ পৰিৱেশৰ কি ভয়ংকৰ পৰিৱেশ সূচনা হৈছিল কিদৰে আচলতে প্ৰতিটো ওচৰ চুবুৰীয়া বাসগৃহত কিদৰে বুলেটৰ আঘাত পৰিছিলে আৰু একেধৰণে দেখিবলৈ পোৱা গৈছে শিলাবৰ্ষণ যেতিয়া হৈছিলে যেতিয়া আচলতে জুবিন অনুৰাগীয়ে যেতিয়া জেল কৰ্তৃপক্ষৰ চামকানু আৰু সিদ্ধাৰ্থৰ ভিতৰত প্ৰৱেশ কৰা হৈছিলে সেই সময়ছোৱাত যি ধৰণে শিল লৈ লাইছিল আৰু তাৰ পিছতে বহুকেইগৰাকী আৰক্ষীও আঘাতপ্ৰাপ্ত হৈছিলে সমানভাৱে সৰ্বসাধাৰণ লোকো আঘাতপ্ৰাপ্ত হৈছিলে আৰু তাৰ পিছৰ দ্বিতীয়টো দিনটো সম্পূৰ্ণৰূপে যাতে পূৰ্বৰ স্বাভাৱিক পৰিৱেশ ঘূৰি আহে তাৰ কাৰণে ইতিমধ্যেই ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই ধৰণে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ